সকলে এটা হাত তুলে বিজয় মেশ, পদ্মা গগৈ, আব্দুল আদি, এবাৰ আমি হৈ থাকিব নগেন মেছ, গগৈ, চাংমাই কোঁৱৰগাঁও, আৰু হৈ থাকিব মহাদেৱ ইমানতে আমাৰ আনুষ্ঠানিক ইয়াৰ কণ্টেক্ট হোৱাৰ পিছতেই আমি ভূমিপটা বিতৰণৰ কাৰ্যসূচী আৰম্ভ কৰিম। আমাৰ কাউণ্টাৰৰ জৰিয়তে এতিয়া আমি সকলোকে এই মাটিৰ অধিকাৰ প্ৰদান কৰা হৈছে আৰু আমাৰ আজি নাজিৰা সমষ্টিটোৰ 1126টা পৰিয়ালক মিছন বসুন্ধৰা 2ৰ জৰিয়তে ভূমিৰ অধিকাৰ আমি প্ৰদান কৰিবৰ কাৰণে আমি সক্ষম হৈছো। মই ভাবো অসমত বসবাস কৰা খিলঞ্জীয়া জাতিৰ জনগোষ্ঠীসমূহৰ দীৰ্ঘদিনৰ যি শংকা আছিল, ৰীতি নীতি, কৃষ্টি সংস্কৃতি, লোকবিশ্বাস, পৰম্পৰা, আধ্যাত্মিকতা, এইসমূহ বিপন্ন হোৱাৰ যি প্ৰশ্ন যোৱা দিনবিলাকত সময়ে সময়ে উত্থাপিত হৈ আহিছিল, যাৰ কাৰণে 6টা বছৰ অসম আন্দোলনৰ নিচিনা এটা ঐতিহাসিক জনজাগৰণ অসমত সৃষ্টি হৈছিল। 855 জনতকৈ অধিক আমাৰ তেজাল যুৱক যুৱতী মৃত্যুমুখত পৰিব লগা হৈছিল। সেই সমস্যা চিৰদিনৰ কাৰণে শেষ হৈছে আৰু মিছন বসুন্ধৰাৰ জৰিয়তে সকলোকে সেই অধিকাৰ প্ৰদানেৰে আমাৰ মাটিৰ ওপৰত যাতে আমাৰ অধিকাৰ চিৰদিনৰ কাৰণে যুগ যুগান্তৰ কাৰণে সাব্যস্ত কৰি আমাৰ উত্তৰ প্ৰজন্মই সাহস আৰু প্ৰত্যয়েৰে আগুৱাই যাব পাৰে, তাৰ এক আধাৰ সৃষ্টি হৈছে। মই ভাবো ইয়াৰ জৰিয়তে আমাৰ অসমখন আৰু শক্তিশালীভাৱে আগুৱাই যাবলৈ সক্ষম হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই বিকশিত ভাৰতৰ স্বপ্ন দেখিছে। 2047 চনৰ ভিতৰত বিকশিত ভাৰত সমগ্ৰ বিশ্বৰ ভিতৰত এটা শক্তিশালী এখন দেশৰ পৰিচয় হিচাপে আমাক আগুৱাই লৈ যোৱাৰ বিভিন্ন ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে। বিভিন্ন ধৰণৰ মিছনেৰে আমাৰ সমাজ জীৱনৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰিছে। স্বাভিমানেৰে অফ দ্য পিপুল, বাই দ্য পিপুল, ফৰ দ্য পিপুলৰ যি ধাৰণা, সেই ধাৰণা গ্ৰাছৰুট লেভেললৈকে লৈ অনাৰ যিটো প্ৰয়াস, এই প্ৰয়াসত যোৱা দিনবিলাকত স্বাধীনতাৰ পিছত 70টা বছৰতকৈ অধিক সময় যিসকল লোকে এই ৰাজ্য, এই দেশ তেখেতসকলে পৰিচালনা কৰিছিলে, হয়তো তেখেতসকলৰ দূৰদৰ্শিতাৰ অভাৱ, তেখেতসকলৰ বৈজ্ঞানিক আধুনিক মনৰ চিন্তাৰ অভাৱ, এনেকুৱা কথাবিলাকৰ কাৰণে সমাজ যথেষ্ট পিছ পৰি যাব লগা হৈছিল। কিন্তু এতিয়া প্ৰধানমন্ত্ৰী ডাঙৰীয়াই নতুন নতুন চিন্তা জনসাধাৰণৰ আগত আগবঢ়াইছে। স্কিল ইণ্ডিয়াৰ কথা কৈছে, ডিজিটেল ইণ্ডিয়াৰ কথা কৈছে, মেক ইন ইণ্ডিয়াৰ কথা কৈছে, ষ্টাৰ্ট আপ ইণ্ডিয়াৰ কথা কৈছে, খেলো ইণ্ডিয়াৰ কথা কৈছে, ফিট ইণ্ডিয়া মুভমেণ্টৰ কথা কৈছে, সবকা সাথ সবকা বিকাশৰ কথা কৈছে, দৰিদ্ৰ নাৰায়ণৰ সেৱাৰ কথা কৈছে, যাৰ ফলত আজি সমাজৰ একেবাৰে শেষ স্তৰত বসবাস কৰা লোকজনেও স্বাভিমানেৰে জীয়াই থকাৰ পৰিৱেশ পাইছে। যোৱা 14 চনলৈকে মই কৈছোৱে যে মেকিপুৰ চাহ বাগিচাত ৰিটায়াৰমেণ্টৰ পইচাখিনি লৈ দৰমহা বজাৰলৈ আপোনাৰ চেকখন লৈ গৈছিল আৰু জীৱনৰ আৰ্জিত সম্পদসমূহ তেওঁ আহৰণ কৰিবৰ কাৰণে তেওঁ নিজৰ স্বাভিমান বিসৰ্জন দিব লগা হৈছিল। কিন্তু মোদী ডাঙৰীয়াৰ যি ডিজিটেল ইণ্ডিয়া, যি স্বপ্ন প্ৰত্যেকৰে একোটা বেংকৰ একাউণ্টৰ গৰাকী হোৱাৰ যি সৌভাগ্যৰ পথ মুকলি কৰি দিলে, আজি আৰু কোনো চাহ শ্ৰমিক সেই চেক লৈ বজাৰলৈ নাযায়, তেওঁলোক বেংকলৈ যায়, ডিজিটেল ইণ্ডিয়াৰ লগত কথা পাতে আৰু 100% তেওঁৰ উপাৰ্জনৰ ধন ঘৰলৈ লৈ আনে। ঠিক তেনেধৰণে স্বচ্ছ ভাৰতৰ জৰিয়তে কোটি কোটি মহিলাক ৰাতি সময়তে তেওঁলোকে প্ৰাতকৃত্য কৰিবৰ কাৰণে বাহিৰলৈ যাব লগা হৈছিল। এতিয়া আৰু তেনেকুৱা ধৰণৰ পৰিৱেশ নাই। স্বাস্থ্যৰ পৰা আৰম্ভ কৰি মেটাৰনেল মৰ্টেলিটি ৰেটৰ পৰা আৰম্ভ কৰি ইনফেণ্ট মৰ্টেলিটি ৰেটৰ ক্ষেত্ৰতো আমাৰ চৰকাৰে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে, কাম কৰিছে। চাহ বাগিচা অঞ্চলত স্বচ্ছতাৰ বাতাবৰণ সৃষ্টি হৈছে। বাগিচা অঞ্চলসমূহত পথসমূহ বিভিন্ন ধৰণে উন্নীত কৰাৰ ফলত তাতে কণমানি বাচ্চা যি স্বাস্থ্য, সেই স্বাস্থ্য উন্নীত হৈছে। মাতৃ গৰ্ভৰ ভ্ৰূণৰ লালন পালনৰ কথাও ভবা গৈছে। মডেল অংগনবাদী চেণ্টাৰৰ পৰা আৰম্ভ কৰি পুষ্টিকৰ খাদ্য ইত্যাদি ইত্যাদি বিভিন্ন ধৰণৰ এনে বহু কথা আছে। দৰিদ্ৰ নাৰায়ণৰ সেৱা, অন্ত্যোদয়, আজি প্ৰত্যেক গাঁৱক আজি ৰোড কানেক্টিভিটি, ইলেক্ট্ৰিচিটি কানেক্টিভিটিৰ আজি উজ্বলাই তোলাৰ পৰিৱেশ সৃষ্টি হৈছে, য'ত নতুন আমাৰ কিশোৰ কিশোৰীয়ে জীৱনৰ ৰামধেনু অকাৰ পৰিৱেশ সৃষ্টি হৈছে। গতিকে এনেকুৱা ধৰণৰ বিভিন্ন ফেক্টৰ আছে, যি ফেক্টৰৰ কাৰণে সৰ্বস্তৰৰ জনসাধাৰণ আজি ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি আগ্ৰহী হৈছে আৰু সেইকাৰণে
সৰ্বস্ত জনসাধাৰণৰ ভিতৰত কোনোবা নেতা কৰ্মী যদি আছে তেখেতসকলো আহিছে। আজি যদিও চৰকাৰী কাৰ্য